Hello aspirant, সকলোকে জব মাষ্টাৰ আসাম চেনেললৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম DHS 2019 হৈ যোৱা গ্ৰেড 4 ফুল পেপাৰখন। বলক তেন্তে হলে ভিডিওটো আৰম্ভ কৰো। ইয়াত টোটাল মাৰ্কস হৈছে 100 আৰু কোৱেশ্চন নম্বৰ হৈছে 100 টা। ফাৰ্স্ট কোৱেশ্চনটো হৈছে মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক আছিল চন্দ্ৰগুপ্ত মৌৰ্য। সেকেন্ড নম্বৰ কোৱেশ্চনটো লাইছো খ্ৰীষ্টপূৰ্ব 326 চনত কোন মেচিডনৰ ৰজাই ভাৰত আক্ৰমণ কৰিছিলে? এই শুদ্ধ এনসাৰটো হ'ব আলেকজেণ্ডাৰ দি গ্ৰেট। 3 নম্বৰ লাইছো হুমায়ুনৰ পুত্ৰ কোন আছিল? হুমায়ুনৰ পুত্ৰ আছিল আকবৰ। 4 নম্বৰ লাইছো বংগদেশৰ কোনজন ধৰ্মগুৰুৱে ভক্তি আন্দোলনত ভাগ লৈছিল? 4 নম্বৰ শুদ্ধ এনসাৰটো হ'ব চৈতন্যদেৱ, অপচন সি। ৰামচৰিত মানস কোনে ৰচনা কৰিছিলে? ইয়াৰ তুলসীদাসে ৰচনা কৰিছিল। ভাৰতীয় আন্দোলন কোন চনত আৰম্ভ হৈছিল? 1942 চনত আৰম্ভ হৈছিল, অপচন নম্বৰ সি টো হয়। পাকিস্তান এখন বেলেগ ৰাষ্ট্ৰ হিচাপে কেতিয়া সৃষ্টি হয়? পাকিস্তান এখন বেলেগ ৰাষ্ট্ৰ হিচাপে 1947 চনৰ 14 আগষ্ট। 1857 চনৰ বিদ্ৰোহ কোনখন চহৰৰ পৰা আৰম্ভ হয়? 1857 চনৰ বিদ্ৰোহ আৰম্ভ হয় মিৰাটৰ পৰা। আমাৰ সৌৰজগতৰ বৃহত্তম গ্ৰহটো হৈছে বৃহস্পতি। পৃথিৱীৰ আটাইতকৈ দীঘল নদীখন হৈছে নীল নদী আৰু বহলখন হৈছে আমাজন। গোবি মৰুভূমি কোন মহাদেশত অৱস্থিত? গোবি মৰুভূমি এছিয়া মহাদেশত অৱস্থিত। 12 নম্বৰ লাইছো তলত দিয়া কোনখন পৃথিৱীৰ উচ্চ মালভূমি? ইয়াক সকলোৱে জানো পামিৰ মালভূমি। তেতিয়াহ'লে আহিছো জাপানৰ ৰাজধানী কি? জাপানৰ ৰাজধানী হৈছে টকিঅ'। পৃথিৱীৰ 7টা আশ্চৰ্যৰ ভিতৰত এটা বুলি বিবেচিত উলমা বাগিচাখন ক'ত আছে? পৃথিৱীৰ 7টা আশ্চৰ্যৰ ভিতৰত এটা আশ্চৰ্য বুলি বিবেচিত উলমা বাগিচাখন আছে বেবিলনত। ডিব্ৰুগড় তলত দিয়া কোনখন নদীৰ পাৰত অৱস্থিত? অপচন নম্বৰ বি ব্ৰহ্মপুত্ৰ নদী। লেণ্ড অফ হোৱাইট এলিফেণ্ট নামে কোনখন দেশক জনা যায়? বগা হাতীৰ দেশ বুলি থাইলেণ্ডক কোৱা হয়। সুৱেজ কেনেলে ভূমধ্য সাগৰক কাৰ সৈতে সংযোগ কৰিছে? সুৱেজ কেনেলে ভূমধ্য সাগৰক লোহিত সাগৰৰ সৈতে সংযোগ কৰিছে। দক্ষিণ মেৰু কোনে আৱিষ্কাৰ কৰিছিল? দক্ষিণ মেৰু আৱিষ্কাৰ কৰিছিলে এমানচেনে। লাক্ষাদ্বীপ তলত দিয়া কোনখন সাগৰ অৱস্থিত? লাক্ষাদ্বীপ অৱস্থিত হয় আৰৱ সাগৰত। তলত দিয়া কোনটো ভাৰতৰ এটা বন্দৰ নহয়? শুদ্ধ এনসাৰটো হ'ব মহীশূৰ। 21 লৈ আহিছো ভাৰতৰ ৰাষ্ট্ৰীয় গীতৰ প্ৰথম শাৰীটো হ'ল বন্দে মাতৰম। তলত দিয়া কোনটো ভাষা ভাৰতীয় সংবিধানৰ দ্বাৰা স্বীকৃত নহয়? পাৰ্চী। তলত দিয়া কোনখন চহৰত স্বৰ্ণ মন্দিৰ অৱস্থিত? অমৃতসৰত অৱস্থিত। নামদফা ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত অৱস্থিত? অৰুণাচল প্ৰদেশ। ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি কোন আছিলে? ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। হাৰিয়ানাৰ ৰাজধানী ক'ত অৱস্থিত? হাৰিয়ানাৰ ৰাজধানী চণ্ডীগড় অৱস্থিত। তলত দিয়া কোনখন ৰাজ্য ভূটানৰ সৈতে উমৈহতীয়া সীমান্ত আছে? পশ্চিম বংগ। ভাৰতৰ সংসদৰ উচ্চ সদনক কি নামেৰে জনা যায়? ইয়াক জনা যায় ৰাজ্যসভা। তলত দিয়া কোনখন ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য নহয়? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব জাপান। ইউনিচেফৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইউনিচেফৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত। মেন ইটাৰ্ছ অফ কুমাউন কিতাপখন কোনে লিখিছিল? মেন ইটাৰ্ছ অফ কুমাউন কিতাপখন লিখিছিলে জিম কৰবেট। তলত দিয়া কোনখন ৰাজধানী ৰেলৱে সংযোজিত? এই শুদ্ধ এনসাৰটো হ'ব আগৰতলা। ত্ৰিপুৰাৰ ৰাজধানী হয় আগৰতলা। পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ পৰ্বতমালা কোনটো হয়? 33 নম্বৰ শুদ্ধ এনসাৰটো হ'ব এণ্ডিজ। 34 পৃথিৱীত আটাইতকৈ ডাঙৰ জীৱ কি? পৃথিৱীত আটাইতকৈ ডাঙৰ জীৱ হৈছে নীলাতিমি। মাকালু 1 কাৰ পৰ্বত শৃংগ? মাকালু 1 হৈছে হিমালয়ৰ এটা পৰ্বত শৃংগ। 36 লৈ আহিছো কাবুল কোন দেশৰ ৰাজধানী? কাবুল হৈছে আফগানিস্তানৰ ৰাজধানী। বৈকাল হ্ৰদ ক'ত অৱস্থিত? বৈকাল হ্ৰদ অৱস্থিত ৰাছিয়াত। টুডাসকল কোন ৰাজ্যৰ জনজাতি? টুডাসকল হৈছে তামিলনাডুৰ জনজাতি। ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিয়োগ কৰে? ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে।
ভাৰতৰ প্ৰথমজন উপ প্ৰধানমন্ত্ৰী কোন আছিলে ভাৰতৰ প্ৰথমজন উপ প্ৰধানমন্ত্ৰী হ'ল চৰ্দাৰ বল্লভভাই পেটেল তলত দিয়া কোনটো অংগই খাদ্য পাচন ক্ৰিয়াত ভাগ নলয় অপচন নম্বৰ হৈছে স্প্লিহা লোহিত ৰক্ত কণিকাত থকা হিমোগ্লোবিনত কি থাকে লোহিত ৰক্ত কণিকাত থকা হিমোগ্লোবিনত থাকে লু তলত দিয়া কোনটো মানুহৰ তেজৰ গ্ৰুপ নহয় চি সৰি অপচন নম্বৰ চি টো হ'ব এ বি তলত দিয়া কোনটো গ্ৰন্থি নলিকাবিহীন হয় নলিকাবিহীন গ্ৰন্থি হৈছে পিটুইটাৰী তলত দিয়া কোনটো অংগই ৰেচন ক্ৰিয়াত ভাগ নলয় স্প্লিহাটোৱে ৰেচন ক্ৰিয়াত ভাগ নলয় আলুত প্ৰচুৰ পৰিমাণে থাকে কাৰ্বহাইড্ৰেট এ ভিটামিনৰ অভাৱত কুকুৰি কণা হয় পাকস্থলী পাচক ৰসে পাচন কৰে কাৰ্বহাইড্ৰেট প্ৰটিন চৰ্বি ওপৰৰ আটাইকেইটা অপচন ডিটো হয় 49 লৈ আহিছোঁ তলত দিয়া কোনটো ছালৰ কাম নহয় 49ৰ শুদ্ধ এনচাৰটো হ'ব অপচন নম্বৰ চি শৰীৰৰ আকাৰ দিয়ে 50 লৈ আহিছোঁ সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি সাধাৰণ নিমখৰ ৰাসায়নিক হৈছে সোডিয়াম ক্লৰাইড 51 লৈ আহিছোঁ which of the following is a synonym of blend blend হৈছে মানে মিক্স কৰা এটা অপচন বি হ'ব মিক্স কৰাটো শুদ্ধ হ'ব 52 লৈ আহিছোঁ which of the following is the antonym of shallow shallow মানে deep what is a group of sailors called group sailors or মানে নাবিকৰ গ্ৰুপটো কি বুলি কোৱা হয় crew 54 here appropriate word to বহাব দিছে please give me dash of the cake please give me half of the cake what is a young cat called cat kitten হয় here appropriate verb বহাব দিছে he did not dash to school today 56 শুদ্ধ হ'ব go what is a female horse called female horse কোৱা হয় mare বুলি কোৱা হয় what is the house of bees called apiary 59 what is the study of plants called botany what is a group of bees called swarm what is a plural of ox oxen what is the following of is a proper noun gangs what is the superlative of good best here complete কৰিব দিছে শুদ্ধ wordটো ইউজ কৰি an apple a day keeps dash away doctor a person who cuts hair barber one who the following denotes the sound made by a dog dog এ bark কৰে ভুকে what is a male bee called male bee কোৱা হয় drone what is the past tense of reply replied 70 a person who treats bone diseases is called an orthopedician a lady who sells milk a milkmaid 72 appropriate pronoun use কৰিব দিছে a child cannot learn on dash own it's choose the word correct spelling here 73 শুদ্ধ এনসাৰটো হ'ব অপচন নম্বৰ সি what is the home of a rabbit called rabbit ৰ হোমক কোৱা হয় বুঢ়ো what is the opposite of bachelor spinster সৰল কৰিব দিছে অংকটো আপোনালোকে কৰি চাব মই খালি এনসাৰটো জনাই দিছো আপোনালোকক এনে আছে এনসাৰ সি টো শুদ্ধ হয় 77 ৰ -7/3 ৰ দুগুণৰ লগত কি যোগ দিলে 3/7 পোৱা যায় 77 ৰ শুদ্ধ এনসাৰটো হ'ব অপচন নম্বৰ সি 878 ৰ 11 ৰ 3টা কমিক গুণিতকৰ যোগফল 363 হলে আটাইতকৈ সৰু সংখ্যাটো কি হ'ব ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন বি 79 ৰ শুদ্ধ অপচনটো হ'ব অপচন এ 80 লাইছো 80 শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ সি 81 ৰ শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ সি 82 শুদ্ধ এনসাৰটো হ'ব অপচন নম্বৰ বি 83 ইয়াৰ শুদ্ধ এনসাৰ অপচন বি 84 ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপচন সি 85 ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপচন সি 86
ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন ডি 87 শুদ্ধ এনসাৰটো হ'ব অপচন এ 88 88 শুদ্ধ এনসাৰটো হ'ব অপচন নম্বৰ বি 89 89 শুদ্ধ এনসাৰটো হ'ব অপচন নম্বৰ এ 90 90 শুদ্ধ এনসাৰটো হ'ব অপচন নম্বৰ সি 91 91 শুদ্ধ এনসাৰটো হ'ব অপচন নম্বৰ এ 92 92 শুদ্ধ এনসাৰটো হ'ব অপচন নম্বৰ ডি 93 93 শুদ্ধ এনসাৰটো হ'ব অপচন নম্বৰ এ 94 94 শুদ্ধ এনসাৰটো হ'ব অপচন নম্বৰ বি 95 শুদ্ধ এনসাৰটো হ'ব অপচন নম্বৰ এ 96 96 শুদ্ধ এনসাৰটো হ'ব অপচন নম্বৰ ডি 97 শুদ্ধ এনসাৰটো হ'ব অপচন নম্বৰ ডি 98 এই শুদ্ধ এনসাৰটো হ'ব অপচন নম্বৰ চি 99 এই শুদ্ধ এনসাৰটো হ'ব অপচন নম্বৰ বি 100 100 শুদ্ধ এনসাৰটো হ'ব অপচন নম্বৰ সি ইমানখিনি আছিলে 2019 চনত হৈ যোৱা ডিএইচএছৰ 4th গ্ৰেডৰ কোৱেশ্চন পেপাৰখন যদি আপোনালোকে ভিডিঅটো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ